মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায়ৰ ২ নম্বৰ পাঠ। পাঠটিৰ নাম হ'ল পিঠা পনা। আহাচোন আমি এই পাঠটিৰ ভিতৰত কিনো আছে চাওঁ। প্ৰথমতে আমি এখন ধুনীয়া ছবি দেখিছোঁ নহয়নে? এগৰাকী মহিলাই কি কৰিছে? ছবিখনত কিবা বনাই আছে। কি বনাই আছে বাৰু? ধৰিব পাৰিছানে? নিশ্চয় পিঠা পনাই বনাই আছে, হয়নে? আমিও আমাৰ বিহুৰ সময়ত পৰিয়ালৰ মানুহক পিঠা পনা বনোৱা নিশ্চয় দেখোঁ, নহয়নে? তেতিয়াহ'লে আহাচোন আমি পিঠা পনাৰ লগত জড়িত থকা এটি পদ্যকে গাওঁ। তিল পিঠা দীঘলীয়া, ঘিলা পিঠা গোল, বিহু হ'লে খাম দে বজাই এটা ঢোল। ৰাতিপুৱাই কাউৰীয়ে কৰে কা কা, কোমল চাউল দৈ গাখীৰ পকা কঁঠাল খা। নহয়নে? আমি এই পদ্ধতিত কি পাইছোঁ? তিল পিঠাৰ বিষয়ে পাইছোঁ। তিল পিঠা দীঘলীয়া, ঘিলা পিঠা গোল। বিহু হ'লে আমি কি কৰিম? বজাই এটি ঢোল খাম, নহয়নে? এতিয়া চোৱাচোন, ৰাতিপুৱাই কাউৰীয়ে কি কৰে? কা কা কৰে। আৰু কোমল চাউল, দৈ গাখীৰ এইবোৰ দি থৈছোঁ। তাতে পকা কঁঠাল দি খা বুলি কৈছে। আমি সকলোৱে বিহুত বিভিন্ন ধৰণৰ পিঠা লাড়ু বনোৱা দেখিছোঁৱে, নহয়নে? এতিয়া চোৱাচোন, এই ছবিসমূহত পিঠা আৰু লাড়ুবোৰৰ নাম কোৱাচোন বাৰু। কি কি বাৰু? এইবিধ কি? তিল পিঠা। এইবিধ হ'ল ঘিলা পিঠা। এইবিধ আকৌ কি পিঠা? খোলা চাপৰ। এইবিধ খোলা চাপৰীয়া পিঠা। এইবিধ হ'ল টেকেলি পিঠা। এতিয়া আৰু চোৱাচোন কি কিনো আছে ইয়াত। এইবিধ হ'ল চুঙা পিঠা। এইবিধ সুতুলি পিঠা। আৰু এইবিধ হ'ল নাৰিকলৰ লাড়ু। আৰু এইবিধ হ'ল তিলৰ লাড়ু। আৰু এইবিধ মুড়িৰ লাড়ু। তোমালোকেও নিশ্চয় তোমালোকৰ ঘৰত এনেধৰণে পিঠা পনা আৰু লাড়ু বনোৱা নিশ্চয় দেখিছা, নহয়নে? এতিয়া ছবিৰ নাম সম্পূৰ্ণ কৰোঁ আহা। এই যে ছবিসমূহ দেখিছা, এই ছবিসমূহৰ য'ত খালী হৈ আছে সেই নামসমূহ সম্পূৰ্ণ কৰিব লাগে। এইখন কিহৰ ছবি? বিলাহীৰ ছবি। গতিকে এই খালী ঠাইত কি বহিব? বিলাহী। বিলাহী। এইখন কিহৰ ছবি? আঙুৰৰ। গতিকে এই খালী ঠাইখনত কি বহিব? আঙুৰ। আঙুৰ। এইটো হ'ল জাতিলাও। গতিকে আমি খালী ঠাইত বহাম জাতিলাও। এইখন নাৰিকলৰ ছবি। গতিকে আমি খালী ঠাইত কি বহুৱাম? নাৰিকল। তোমালোকেও পাঠ্যপুথিত ধুনীয়াকৈ এই খালী ঠাই ছবিৰ নামসমূহ চাই খালী ঠাইসমূহ লিখি ৰাখিবা। এতিয়া পঢ়ো আহা। এটি ধুনীয়া পদ্য দিয়া আছে, আমি একেলগে মাতোচোন আহা। ভাত ৰুটি নিতৌ খাবা, দেহে গাত বল পাবা। শাক পাচলি খাই যি, সবল সতেজ হয় সি। ইয়াত কি লিখি থোৱা আছে? ইয়াত লিখি থোৱা আছে ভাত ৰুটি নিতৌ খাবা, মানে সদায় খাবা। দেহে গাত কি পাবা? বল পাবা। আৰু শাক পাচলি খাই যি, এইসমূহ শাক পাচলি যি খাই তেওঁ কি হয়?
সবল সতেজ হয় তোমালোকেও নিশ্চয় ঘৰত এনেদৰে ভাত ৰুটি শাক-পাচলি খোৱা নহয়নে এতিয়া পঢ়ো আৰু লিখো আহা এই যে শব্দসমূহ লিখি থোৱা আছে এইসমূহ প্ৰথমতে আমি পঢ়িম তাৰ পাছত এই খালি হৈ থকা ঠাইসমূহত লিখিম প্ৰথমতে আমি পঢ়ো আহাচোন কিনো লিখা আছে জিকা বিলাহী বেঙেনা কেৰেলা ৰঙালাও জাতিলাও কোমোৰা পটল এইসমূহ শব্দ লিখা আছে তোমালোকে এই শব্দসমূহ কি কৰিবা নিজৰ পাঠ্যপুথিত ধুনীয়াকৈ লিখিবা মই তোমালোকক দুটা শব্দ লিখি দেখুৱাইছো বাকি সমূহ তোমালোকে নিজেই লিখিবা জি কা জিকা বি লা হি বিলাহী মই তোমালোকক এনেদৰে দুটা শব্দ লিখি দেখুৱালো বাকি শব্দসমূহ তোমালোকে নিজৰ পাঠ্যপুথিত লিখি ৰাখিবা এতিয়া তোমালোকে মোক কোৱাচোন বাৰু এই শাক-পাচলি খাই যি সবল সতেজ হয়হি এই কথাষাৰি সঁচানে মিছা বাৰু এই কথাষাৰি হয় নে নহয় বাৰু হয় তেতিয়া হলে আমি কোট চিন দিম হয় আমি শুদ্ধ চিন দিম আকৌ তোমালোকে মোক কোৱাচোন তিল পিঠা গোল ঘিলা পিঠা দীঘলীয়া হৈছেনে বাৰু এটো সঁচা নহয় কাৰণ আমি জানো তিল পিঠা দীঘলীয়া ঘিলা পিঠা গোল গতিকে এইটো নহয় আমি কোট শুদ্ধ চিন দিম শুদ্ধ চিন দিম ইতিমধ্যে মই তোমালোকক এই মানতে এই পাঠটি সামৰিলো আগন্তুক দিনত এটি নতুন পাঠ লৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম ধন্যবাদ